বন্ধুসকল, হেৰিডিটি আৰু এনভাইৰনমেণ্টৰ 2011 চনৰ পৰা 2024 চনলৈকে CTETৰ কুৱেশ্যনসমূহ এইটো ভিডিঅ'ত আলোচনা কৰা হ'ল। কেৱল মাত্ৰ হেৰিডিটি আৰু এনভাইৰনমেণ্টৰ এইটো টপিকৰ ওপৰতেই কুৱেশ্যনসমূহ আলোচনা কৰা হ'ব। অৰ্থাৎ 2011 চনৰ পৰা 24 চনলৈকে যিসমূহ কুৱেশ্যন আহিছিল সেই কুৱেশ্যনসমূহ আলোচনা কৰা হ'ব। 2011 চনত আহিছিল 1 নম্বৰ কুৱেশ্যন, পেৰেণ্টছ শুড প্লে এ ডেছ ৰোল ইন দ্য লাৰ্ণিং প্ৰচেছ অফ ইয়ং চিলড্ৰেন। অৰ্থাৎ সৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ প্ৰক্ৰিয়াত অভিভাৱকৰ ভূমিকা ডেছ হোৱা উচিত। ইয়াত অপশ্যন দিয়া আছে এ নেগেটিভ অৰ্থাৎ নেতিবাচক। এই অপশ্যনটো ভুল, কাৰণ শিক্ষাৰ ক্ষেত্ৰত নেতিবাচক ভূমিকাই শিশুৰ মনোভাৱ নষ্ট কৰে, গতিকে এই অপশ্যনটো শুদ্ধ হ'ব নোৱাৰে। অপশ্যন বি প্ৰডাক্টিভ সক্ৰিয়, এইটো শুদ্ধ উত্তৰ, কাৰণ শিশুৰ শিক্ষাৰ ক্ষেত্ৰত অভিভাৱক সদায় আগভাগ লৈ সক্ৰিয়ভাৱে জড়িত থকাটো প্ৰয়োজন। অপশ্যন চি চিম্পেথিক সহানুভূতিশীল থাকিব লাগে, কিন্তু কেৱল সহানুভূতিয়ে শিক্ষাৰ প্ৰক্ৰিয়া সফল কৰিব নোৱাৰে, সক্ৰিয়তা বেছি প্ৰয়োজন। অপশ্যন ডি নিউট্ৰেল নিৰপেক্ষ, শিক্ষাৰ ক্ষেত্ৰত অভিভাৱক নিৰপেক্ষ হৈ থাকিব নোৱাৰে, তেওঁলোকৰ এই সক্ৰিয় অৱদান থাকে। কুৱেশ্যন নম্বৰ 2, এই কুৱেশ্যনটো 2011 চনত আহিছিল। হুইচ অফ দ্য ফলোইং ইজ নট ৰিলেটেড টু দ্য ছ'চিঅ'-চাইক'লজিকেল নিডছ অফ দ্য চিলড্ৰেন। তলৰ কোনটো শিশুৰ সামাজিক মনস্তাত্ত্বিক প্ৰয়োজনৰ সৈতে জড়িত নহয়? অপশ্যন এ প্ৰশংসা বা সামাজিক স্বীকৃতিৰ প্ৰয়োজন, অৰ্থাৎ নিড ফৰ এপ্ৰিচিয়েশ্যন অৰ ছ'চিয়েল এপ্ৰুভেল, এইটো সামাজিক প্ৰয়োজন। অপশ্যন বি নিড ফৰ ইম'চনেল ছিকিউৰিটি, আৱেগিক সুৰক্ষাৰ প্ৰয়োজন, এইটো মনস্তাত্ত্বিক প্ৰয়োজন। অপশ্যন চি ৰেগুলাৰ ইলিমিনেশ্যন অফ ৱেষ্ট প্ৰডাক্ট ফ্ৰম দ্য বডি, শৰীৰৰ পৰা বৰ্জনীয় পদাৰ্থ নিষ্কাশন, এইটো শুদ্ধ উত্তৰ, কাৰণ ই এক শাৰীৰিক বা জৈৱিক প্ৰয়োজন বা সামাজিক মনস্তাত্ত্বিক নীতিৰ ভিতৰত নপৰে। অপশ্যন ডি নিড ফৰ কোম্পানী, সংগৰ প্ৰয়োজন, এইটো এটা সামাজিক মনস্তাত্ত্বিকৰ ক্ষেত্ৰত প্ৰয়োজন হয়, যিটো ছ'চিঅ'-চাইক'লজিকেল নিড হয় এজন চাইল্ডৰ বাবে। গতিকে অপশ্যন শুদ্ধ হ'ব চি ৰেগুলাৰ ইলিমিনেশ্যন অফ ৱেষ্ট প্ৰডাক্ট ফ্ৰম দ্য বডি, শৰীৰৰ পৰা বৰ্জনীয় পদাৰ্থ নিষ্কাশন হোৱা। কুৱেশ্যন নম্বৰ 3, 2012 চনত আহিছিল এই কুৱেশ্যনটো। হিউমেন পাৰ্চনেলিটি ইজ দ্য ৰিজাল্ট অফ, অৰ্থাৎ মানৱ ব্যক্তিত্ব হৈছে। অপশ্যন 1 বংশগতি আৰু পৰিৱেশৰ পাৰস্পৰিক ক্ৰিয়া, অৰ্থাৎ ইণ্টাৰেকশ্যন বিটুইন হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, এইটো শুদ্ধ উত্তৰ, বংশগতি আৰু পৰিৱেশৰ সমন্বয়ে ব্যক্তিত্ব গঢ়ি তোলে। অপশ্যন বি অনলি এনভাইৰনমেণ্ট, কেৱল পৰিৱেশ, এইটো অপশ্যন ভুল, কাৰণ কেৱল পৰিৱেশেই মানুহৰ ব্যক্তিত্ব গঢ়ি তুলিব নোৱাৰে, বা বংশগতিয়েই কেৱল মাত্ৰ এজন ব্যক্তিৰ ব্যক্তিত্ব গঢ়ি তুলিব নোৱাৰে বা ব্যক্তিত্ব হ'ব নোৱাৰে। বংশগতি অবিহনে ব্যক্তিত্ব সম্ভৱ নহয়। কুৱেশ্যন নম্বৰ 4, হুইচ অফ দ্য ফলোইং ইজ এ প্ৰিন্সিপল অফ ডেভেলপমেণ্ট, বিকাশৰ নীতি কি? অপশ্যন এ বিকাশ সদায় ৰৈখিক, এই অপশ্যনটো ভুল, বিকাশ কেতিয়াও ৰৈখিক নহয়, বিকাশ সদায় সৰল ৰৈখিক নহয়, ইয়াৰ গতি কেতিয়াবা বাঢ়ে বা কেতিয়াবা কমে। অপশ্যন বি ইট ইজ এ ডিছকণ্টিনিউৱাছ প্ৰচেছ, ই বিৰামমুক্ত, অৰ্থাৎ এইটো বিৰামমুক্ত, এই অপশ্যনটো ভুল, বিকাশ এক অবিৰত প্ৰক্ৰিয়া, অৰ্থাৎ কণ্টিনিউৱাছ প্ৰচেছ।
অপশ্যন চি অল প্ৰচেছ আৰ নট ইণ্টাৰকানেক্টেড, প্ৰক্ৰিয়াসমূহ সংযুক্ত নহয়। এইটো ভুল, কাৰণ বিকাশৰ সকলো দিশ শাৰীৰিক, মানসিক, আৱেগিক, পৰস্পৰ সংযুক্ত। অপশ্যন ডি ইট ডাজ নট প্ৰচিড এট দ্য ছেম পেজ ফৰ অল, ই সকলোৰে বাবে একে গতিত নহয়। এইটো শুদ্ধ উত্তৰ। বিকাশৰ হাৰ ব্যক্তিভেদে বিভিন্ন হ'ব পাৰে, বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিকাশ সাধন হয়। এইটো শুদ্ধ আনচাৰ। গিফটেডনেছ 2 প্ৰতিভাৱান হোৱাৰ কাৰণ কি? অপশ্যন এ জেনেটিক মেকআপ, জিনগত গাঁথনি। ই আংশিক কাৰণ কিন্তু সম্পূৰ্ণ নহয় দেই। এনভাইৰনমেণ্টেল মটিভেশ্যন, পৰিৱেশগত প্ৰেৰণা, এইটোও গুৰুত্বপূৰ্ণ কিন্তু কেৱল নহয়। অপশ্যন চি কম্বাইনেশ্যন অফ এ এণ্ড বি, জন্মগত আৰু পৰিৱেশৰ মিশ্ৰণ। এইটো শুদ্ধ উত্তৰ। বংশগতি আৰু পৰিৱেশৰ পাৰস্পৰিক ক্ৰিয়াই শিশুৰ প্ৰতিভা বিকশিত কৰে। কুৱেশ্যন নম্বৰ 6, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ ট্ৰু এবাউট দ্য ৰোল অফ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট ইন দ্য ডেভেলপমেণ্ট অফ এ চাইল্ড? অৰ্থাৎ শিশু বিকাশৰ ক্ষেত্ৰত পৰিৱেশ আৰু বংশগতিয়ে কেনেকুৱা তলৰ কোনটো ভূমিকা পালন কৰে সেইটো উলিয়াবলৈ কৈছে। অপশ্যন এ দ্য ৰিলেটিভ কণ্ট্ৰিবিউশ্যন অফ পিয়েৰ্ছ এণ্ড জেন্স আৰ নট এডিটিভ, অতীত আৰু জিনৰ অৱদান যোগাত্মক নহয়। এইটো শুদ্ধ, কাৰণ ইহঁতৰ সম্পৰ্ক যোগাত্মক নহয় বৰঞ্চ গুণাত্মকহে। অপশ্যন বি দে ডু নট অপাৰেট টুগেডাৰ, একেলগে কাম নকৰে। এইটো ভুল, ইহঁত সদায় একেলগে কাম কৰে। অপশ্যন চি propensity is related to environment while actual development requires heredity, প্ৰৱণতা পৰিৱেশৰ লগত, বিকাশ বংশগতিৰ লগত। ই ভুল ধাৰণা, প্ৰকৃত বিকাশত দুয়োটাই লাগে। অপশ্যন ডি কৈছে both contribute 50% each, দুয়োটাই 50% অৱদান আগবঢ়ায়। ভুল, ইয়াৰ কোনো নিৰ্দিষ্ট শতাংশ নিৰ্ধাৰণ কৰিব নোৱাৰি। গতিকে অপশ্যন এ হ'ব শুদ্ধ এনচাৰ।